বলেৰো পিকআপ 1.7 2023 ডিচেম্বৰৰ এখন গাড়ী লৈ আনিছোঁ। এই নম্বৰ চাব পৰা AS26 AC 2005 চিৰাং ডিষ্ট্ৰিক্টৰ এখন গাড়ী 1.7 মেক্স। ঠিক আছে, দামটো এবাৰ প্ৰথমে মই কৈ দিওঁ আপোনাক 8 লাখ টকা। ঠিক আছে, 8 লাখ টকাত এখন দামটো ফিক্স কৰা হৈছে আৰু এইটো দামেই ফিক্স প্ৰাইচ। ঠিক আছে, বাৰ্গেনিং চিষ্টেম নাই। আৰু DP অলপমান আমি ইফাল সিফাল কৰি দিছোঁ 1.5 পৰা 2 লাখ টকা, 1.5 লাখৰ পৰা 2 লাখ টকা। ঠিক আছে, গাড়ী সুন্দৰ গাড়ী, 9 ফুট লম্বা এখন গাড়ী। দেখুৱাই দিওঁ, 4টা টায়াৰ, ৰেডিয়েলৰ 4টা টায়াৰ নতুন পাই আছে, 4টা টায়াৰ নতুন পাই আছে আৰু বেছি কিলোমিটাৰ চলা নাই, 29,000 মান চলিছে আপোনাৰ এপ্ৰক্স। আৰু বডি যিটো আছে 9 ফুট, টায়াৰ চাওঁ, টায়াৰ একদম সুন্দৰ টায়াৰ পাই আছে আপোনালোকে, সুন্দৰ টায়াৰ আপোনালোকৰ সন্মুখত। আৰু 1700 কিলো পেলোড অফিচিয়েল যিটো হয়। আৰু পিছফালে আপোনাৰ 5 ফুট 7 ইঞ্চিমান হ'ব বহলটো। 1.7 বলেৰো পিকআপ 8 লাখ টকাত পাব। 2023 ডিচেম্বৰ, মানে 24 বুলি ধৰি ৰাখক, 24 ধৰি ৰাখক আপোনালোকে, 23 ডিচেম্বৰ। 29,000 মান চলিছে আপোনাৰ, বেছি চলা নাই, এপ্ৰক্স 29,000 মান হ'ব। বাকী আপোনাৰ ড্ৰাইভাৰ কেবিন চাওক, ড্ৰাইভাৰ কেবিনো সুন্দৰ, স্পেচিয়াছ ড্ৰাইভাৰ কেবিন, চিট ঠিকে আছে, বাকী যিখিনি আছে গোটেইখিনি অ'কে। বলেৰো মেক্স পিকআপ 1.7। এইখন গাড়ীৰ কাৰণে আপোনালোকে HD হেভি ডিউটি ভেহিকেল। এইখন গাড়ীৰ কাৰণে গুৱাহাটী অসমত আহিব, তলত আছে কণ্টেক্ট নম্বৰ, অহাৰ আগতে ফোন কৰিব। আকৌ এবাৰ কৈ দিওঁ, 8 লাখ টকা ডাউন পে'মেণ্ট, 1.5 লাখ টকা, বাকী গোটেই কাগজ পাতি আপোনালোকে আপডেট পাই যাব। ক'ত আহিব লাগিব? গুৱাহাটীত আহিব লাগিব। তো 8 লাখ টকাত এখন গাড়ী পাব আৰু গাড়ীখন আহক আৰু গাড়ীখন কিনক।